স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। মাৰ্ঘেৰিটা বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 2 শতাধিক প্ৰতিবাদকাৰীয়ে। শীঘ্ৰেই অসমত স্মাৰ্ট মিটাৰ নিষিদ্ধকৰণৰ দাবী সংগঠনটোৰ। তিনিচুকীয়াত জিলা আয়ুক্তক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এতিয়া অসম চৰকাৰৰ কেবিনেটত কোন আছে? ইয়াত কোনোবা কয়লা চোৰ আছে, কোনোবা গৰু চোৰ আছে, কোনোবা ছাগলী চোৰ আছে, কোনোবা শিলগুটি চোৰ আছে, কোনোবা কাঠ চোৰ আছে। এতিয়া অসম চৰকাৰৰ গোটেই মন্ত্ৰীসকলে মিলি এতিয়া অসমৰ ঘৰৰ ধনৰ ভঁৰালটো চুৰ কৰিব বিচাৰিছে। যি অসম চৰকাৰৰ কেবিনেট, যি অসম চৰকাৰৰ মন্ত্ৰীমণ্ডলসকল বৰমূৰীয়াসকল এচি ৰুমত বহে, যাৰ ঘৰত ডাঙৰ ডাঙৰ জেনেৰেটাৰ বহে, তেওঁলোকে কেনেকৈ বুজি পাব আজি মানুহবোৰ কেনেকৈ কান্দি আছে, আৰু জনতা কেনেকৈ কান্দি আছে বুলি? বিদ্যুৎ ভৱনত MLA হোষ্টেলত থকা মানুহ বুজি পাব দুখ আৰু বেদনা বুজি নাপায়। গতিকে আমাৰ স্পষ্ট মত যে স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট চুৰি কাণ্ড আৰম্ভ হৈছে, ইয়াক বন্ধ কৰাব লাগিব। আজি বাগানে বাগানে য'ত মানুহবোৰে 3 দিন 4 দিনলৈকে ৰিচাৰ্জ কৰিব নোৱাৰে, তেনে এখন ঠাইত আজি তেওঁলোকে কি কৰি আছে? স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে। এইটো এটা অনিয়ম। এইটো মাতৃ সমাজ ওলাবলৈ বাধ্য হ'ল, যিহেতু স্মাৰ্ট মিটাৰৰ নামত যেনেকুৱা ধৰণৰ লুণ্ঠন কৰিছে। আৰু অতিকৈ দুখৰ খবৰ আপোনালোকক অৱগত কৰিছোঁ যে ঘৰত যদি তলা মাৰি ৰাখোঁ তথাপিতো স্মাৰ্ট মিটাৰে কিন্তু বিল দিব লগা হয়। ঘৰত মানুহ নাথাকিলে মই নিজে ভুক্তভোগী, যিহেতু মই গুৱাহাটীত গৈছোঁ 15 দিনৰ কাৰণে। গুৱাহাটীৰ পৰা আহি দেখিছোঁ আকৌ মোবাইল ৰিচাৰ্জ কৰিব লগা হ'ল। আৰু লগে লগে এতিয়া বৰ্তমান পৰিস্থিতিটো এনেকুৱা ভয়ানক ৰ'দ, অকণমান ধুমুহা দিলে লাইন কাটি থৈ দিয়ে। লাইন কাটি থোৱাৰ লগে লগে আপোনালোকে এতিয়া